ইনচার্জ টংলা এলএসির ইনচার্জ তথা CWC সমাইরুল সিনহা স্যার আর উপস্থিত আমার ভেরগাঁও ডিস্ট্রিক্ট অন্তর্গত আমার ডিস্ট্রিক্ট লেভেলৰ নেতৃবৃন্দসকল আৰু আমাৰ অতি মৰমৰ পাঁচ চেন্ট্ৰেল ইপিপিএলৰ আমাৰ ভাইস প্ৰেসিডেন্ট সন্মানীয় কমল চৌধুৰী স্যার আৰু আমাৰ সেক্রেটারি নেলসন বড়ো স্যার আর আমার সেক্রেটারি নিপিন আমি আমন্ত্রণ জানা হয়েছে সেই মর্মে ইয়াত যিখিনি আমার উপস্থিত হয়েছে আপোনালোকক মই এটা অনুৰোধ জনাইছো যাতে আপোনালোকে সুচাৰুৰূপে আপোনালোকৰ আকণ্ঠ যাতে গ্ৰহণ কৰে আজিৰ আমাৰ আমি মিটিংখন আৰম্ভ কৰিম তাৰ কাৰণে আমাৰ ভেৰগাঁও ডিস্ট্ৰিক্ট অন্তৰ্গত যিখিনি আমাৰ প্ৰাইমাৰী কমিটি নিৰ্বাচন কাছাৰী ছাৰক আজিৰ যি সভাখন চিধাকৈ ছাৰক চলাই নিবলৈ অনুৰোধ থাকিল আৰু লগতে ভেৰগাঁও জিলাৰ ফালৰ পৰা আমি সন্মানীয় আমাৰ সভাপতি মহোদয়ক এখন আৰণেৰে আদৰি কৰি লওঁ সেই সময়ত মই সন্মানীয় সকলক আমি আমাৰ আদৰণি জনাই ল'ব বিচাৰিছোঁ সঞ্জয়ৰাম বসুমতাৰী ডাঙৰীয়া আমাৰ বিলু আমাৰ জিলাৰ পৰা কেন্দ্ৰত 15টা সমষ্টিত যোৱা 30-31 অধিৱেশন আমাৰ কেন্দ্ৰীয় অধিৱেশন যোৱাৰ পিছত 15টা সমষ্টিত দলীয় কৰ্মীৰ লগত মোৰ ইণ্টাৰেকশ্যন প্ৰগ্ৰাম চলি আছে আৰু আজি মই টংলালৈ আহিছোঁ অলপ পিছত মই ভেৰগাঁওলৈ যাম অহাকালিও আছে মই 15টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে আমাৰ প্ৰাইমাৰী কমিটিলৈকে ব্লক কমিটি প্ৰাইমাৰী কমিটি ডিস্ট্ৰিক্ট কমিটি এটা সমষ্টিত যিখিনি নেতৃত্ব আছে আমাৰ মহিলা শাখা যুৱ শাখা সম্পূৰ্ণ চেল তাৰ লগত ইণ্টাৰেকশ্যন প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামত মই এটেণ্ড কৰিছোঁ আৰু খালেংদুৱাৰ সমষ্টি হিচাপে আমাৰ দলীয় কৰ্মীবিলাকৰ যিটো মনোবল সেইটো বহুত মানে ষ্ট্ৰং হৈ আছে আৰু খালেংদুৱাৰ সমষ্টি যোৱা নিৰ্বাচনত আমাৰ কিবা কাৰণত অলপ বেয়া হ'ল কিন্তু ভোট যিটো শ্বেয়াৰিং সেইটো বহুত বেছি ডিফাৰেঞ্চ নাই সেইকাৰণে এই MLA ইলেকশ্যন যিটো আহি আছে 26ৰ ইয়াত খালেংদুৱাৰ সমষ্টি UPPLৰ ফালে আহিব টংলা সমষ্টি UPPLৰ পৰা আহিব এইটো চিয়ৰ হৈছে এতিয়ালৈকে আমি 15টা সমষ্টিতে ৰেডি হৈ আছো প্ৰত্যেকটা সমষ্টিত আমাৰ দলীয় কৰ্মীবিলাক কাম কৰি আছে এক সপ্তাহ টুৰ কৰাৰ পিছত গম পাই যাম কোনটো সমষ্টি ষ্ট্ৰং কোনটো সমষ্টি উইক আৰু তেতিয়া আমি সিদ্ধান্ত ল'ম এতিয়ালৈকে আমি আমাৰ 15টা সমষ্টিত আমাৰ UPPL হিচাপে আমাৰ প্ৰিপাৰেচন চলি আছে কাৰণ আমাৰ প্ৰত্যেকটা সমষ্টিত প্ৰাইমাৰী বুথ কমিটি সব আছে তো সেইকাৰণে আমাৰ কাৰণে এই ইলেকশ্যনটো বহুত কঠিন নহয় তো সেই ইলেকশ্যনৰ কাৰণে আমি খুব ভালকে প্ৰিপাৰেচন কৰিছোঁ তো এতিয়ালৈকে আমি আমাৰ নিজৰ এটা ডিচিশ্যন লৈ আমি আগবাঢ়ি আছোঁ চাই ল'ম যে কাৰ লগত কি হয় প্ৰাৰ্থিত্বৰ কাৰণে তালিকাটো অলৰেডি আমাৰ কেণ্ডিডেট প্ৰায় শ্বৰ্ট আউট হৈছে কিন্তু ইমান হাৰিডলি নহয় আমি অলপ দেৰিকে কেণ্ডিডেটবিলাক আমি ডিক্লেয়াৰ কৰিম আৰু নিৰ্বাচন কোড অফ কণ্ডাক্ট ঘোষণা যিহেতু টাইম আছে আমি মেল মিটিংবিলাক কৰি আছোঁ পাব্লিকৰ লগত আমাৰ যিটো সম্পৰ্ক সেইটো আমি কৰি আছোঁ আগতকে বহুত ভাল পৰিৱেশ কাৰণ যোৱা কেইমাহ ধৰি 3-4 মাহত যিটো BPFৰ শাসনকাল ইয়াত সদায় কিবা নহয় কিবা BTC অঞ্চলত হৈ আছে আৰু এই গোটেই পৰিৱেশটো দেখা পাই পেলাই বড়োলেণ্ড অঞ্চলৰ পাব্লিকে ইতিমধ্যে গম পাইছে যে BPFে সুস্থ এটা পৰিৱেশত শাসন চলাব নোৱাৰে তেখেতসকলৰ লিডাৰসকলৰ মানুহৰ শান্তি সম্প্ৰীতি নিৰাপত্তা উন্নয়ন ইয়াৰ লগত কোনো জড়িত নাই তেখেতসকলে সিন্ডিকেট ৰাজ কৰি ভাল পায় তেখেতসকলে এই মদ ভাং জুৱাত ব্যস্ত থাকি ভাল পায় এই কথাবিলাক সবে দেখিবলৈ পাইছে আৰু ইয়াৰ কাৰণে UPPL যিহেতু এটা নীতি লৈ পেলাই ৰাজনীতি কৰিছে UPPLৰ কথাটোকে সবে এতিয়া আলোচনা কৰি আছে সব বিৰোধীয়েতো বহুত 10টা কথা ক'ব পাৰে কিন্তু UPPLে প্ৰথম দল ভাৰতবৰ্ষতে যোনে বড়োলেণ্ডত
26টা জনগোষ্ঠীক লৈ পেলাই আমি আমাৰ ভিজন ডকুমেণ্ট বনাইছিলোঁ। 26টা জনগোষ্ঠীক লৈ একেলগে আমি আগবাঢ়ি গৈছোঁ। BPF-এ ভুৱাভাৱে কাকবা কিবা দিম, কাকবা কিবা নিদিম কৈ পেলাই ৰাজনীতি কৰে। কিন্তু UPPL-এ 26টা জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, ৰীতি নীতি জীয়াই ৰখাৰ কাৰণে কাম কৰিছে। এইটো ক'তো এক্সাম্পল কোনো দিব নোৱাৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।